কৃষ্ণ আগৰবিলাক আগতে এবাৰ কাণত ধৰাই থৈছোঁ নহয়, এতিয়া আকৌ কাণৰ তলত দুচৰ দি দিম, কি কথা আছে? এইজন ল'ৰা দেউতাক SK পেট্ৰত থাকোঁতে ঢুকাই গ'ল, কাম কৰি থাকোঁতে। ইয়ালৈ ক্ষতিপূৰণ বিচাৰি আহিলে কৃষ্ণ আগৰৱালাই খেদিছে ইয়াৰ পৰা, আৰু আজি কৃষ্ণ আগৰৱালাক ইয়াৰ পৰা খেদিম। পুলিচ আঁতৰাই দিয়ক, খিলঞ্জীয়াৰ স্বাৰ্থত আঁতৰাই দিয়ক। তাৰ চৰম আছে নাই? তাক এবাৰ আমি কাণত ধৰাইছিলো নহয়। SK পেট্ৰৰ গেট খুলি দিয়ক, ইহঁতৰ লগত হিচাপ আছে, ইহঁতৰ লগত হিচাপ আছে। SK পেট্ৰই খিলঞ্জীয়া মানুহৰ লগত হেতালি খেলিছে শ্ৰীকৃষ্ণ আগৰৱালাই, আৰু ONGC-য়ে সমূহ ঠিকা বাতিল কৰক। আৰু এইজন ল'ৰা দেউতাক SK পেট্ৰত থাকোঁতে ঢুকাই গ'ল, কাম কৰি থাকোঁতে। ইয়ালৈ ক্ষতিপূৰণ বিচাৰি আহিলে কৃষ্ণ আগৰৱালাই খেদিছে ইয়াৰ পৰা, আৰু আজি কৃষ্ণ আগৰৱালাক ইয়াৰ পৰা খেদিম। পুলিচ আঁতৰাই দিয়ক, খিলঞ্জীয়াৰ স্বাৰ্থত আঁতৰাই দিয়ক। কৃষ্ণ আগৰৱালাই শিৱসাগৰ, কৃষ্ণ আগৰৱালা বাপেকৰ সম্পত্তি নহয়, সি পইচা আছে বুলি কৃষ্ণ আগৰৱালাই জাতিক ঠগিব, এইবিলাক নচলিব, নহ'ব। কোনো কাৰণত গুণ্ডামি সহ্য কৰা নহ'ব। মোৰ দেউতাক যেতিয়া ঢুকাইছিলে ৰাজগড় মৰাণত, তেতিয়া মোৰ নমস্কাৰ, মোৰ নাম আছিল ঋতুৰাজ হাজৰিকা, মোৰ দেউতাৰ নাম আছিলে বিশ্ব হাজৰিকা। যেতিয়া মোৰ দেউতাই মৰাণ ৰাজগড়ত আপোনাৰ শুকানী যেতিয়া এক্সিডেণ্টত ঢুকাইছিলে, সকাম পাতিবলৈ পাই আপোনাৰ 70,000 মান টকা এটা কৰ্মচাৰীৰ পৰা তুলি পিনি দিছে, কৃষ্ণ আগলীয়া নিজে নাই দিয়া। যেতিয়া আমি সকাম পতা এমাহমানৰ পিছত আমি মা মই বা আহিছিলোঁ, তেতিয়া কৈছে সেই 70,000 টকাটোৱে দিলোঁ, আৰু এটকা নিদিওঁ বুলি কৃষ্ণ আগলীয়া ওপৰৰ পৰা তললৈ নামি নাহিলে। যিজন জিতেন শৰ্মা বুলি কয় এইচাৰজন আছে, এইচাৰজন আহি সেইটোৱে পইচা দিলে, আৰু এটকা পইচা নিদিবলৈ আমাক পঠিয়াই দিছে। তাৰপৰা ইয়াৰ উচিত তদন্ত হ'ব লাগে। নহয়, কথাবিলাক হৈছে পইচাটোতো এতিয়া দিব লাগিব। কৃষ্ণ আগৰৱালাই ওলাই আহি আমাক ইয়াত প্ৰতিশ্ৰুতি দিব লাগিব, চেক দিয়ে, কি দিয়ে, চেক দিয়ে, কেছ দিয়ে দিব লাগিব। আৰু যে নিদিয়ে, কৃষ্ণ আগৰৱালাক আগতে এবাৰ কাণত ধৰাই থৈছোঁ নহয়, এতিয়া আকৌ কাণৰ তলত দুচৰ দি দিম, কি কথা আছে? কিন্তু কৃষ্ণ আগৰৱালাই পইচা দিব লাগিব। তাৰ চৰম আছে নাই? তাক এবাৰ আমি কাণত ধৰাইছিলো নহয়, তাৰ পিছতো চৰম নাই। নিশ্চয় এই ল'ৰাটোক দিব লাগিব, আৰু যিখিনি ONGC-য়ে কি দিয়ে দিব, সেইটো আমি ONGC-ৰ লগত আমি আলোচনা কৰিম, প্ৰতিবাদ কৰিম, যি কৰিব লাগে কৰিম, প্ৰয়োজনত ONGC বন্ধ দিম। কিন্তু ই কি দিব এতিয়া? কৃষ্ণ আগৰৱালাই কি দিব? ভটিয়াবাৰ বাসীক দিব লাগিব, প্ৰত্যেক ঘৰকে। একদিন কৃষ্ণ আগৰৱালা তাত উপস্থিত হ'ল। মুখ্যমন্ত্ৰী আহিলে, ই আকৌ মুখ্যমন্ত্ৰীতকৈ ওপৰত, ই নাযায়, তাৰ পইচা বেছি হ'ল মাৰোৱাৰী। কিন্তু এইবিলাক ইয়াত চলিব দিয়া নহ'ব। মাৰোৱাৰীয়ে ইয়াত পইচাৰ জোৰত খিলঞ্জীয়া মানুহৰ ওপৰত আতিশয্য চলাব, আৰু আমি চাই থাকিম, তাৰ গুণ্ডামি আমি চাই থাকিম। তাক সুধিবচোন তাৰ অফিচৰ ভিতৰত মই কি কৰিছিলোঁ তাক। সুৰক্ষা প্ৰদান কৰক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।